গোৱালপাৰাৰ লক্ষীপুৰত শিক্ষা বিভাগৰ চৰম অৰাজকতা কেইবাখনো বিদ্যালয়ত এজন শিক্ষকৰে চলিছে পাঠদান মণ্ডলপাৰা প্ৰাথমিক বিদ্যালয়ত 179গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে শিক্ষক মাত্ৰ এগৰাকী শিক্ষকে পাঠদান কৰিবলগীয়া হৈছে 5টা শ্ৰেণী 2013 চনতে দুগৰাকী শিক্ষক বদলি হৈ যোৱাৰ পিছত হোৱা নাই নতুন নিযুক্তি সাৰালঝাৰ প্ৰাথমিক বিদ্যালয়তো 5টা শ্ৰেণীত পাঠদান কৰিবলগীয়া হৈছে এগৰাকী শিক্ষকে একে পৰিস্থিতি ডাবকাৰভিটা প্ৰাথমিক বিদ্যালয়তো শীঘ্ৰে অঞ্চলটোৰ বিদ্যালয়সমূহত শিক্ষক নিযুক্তি দিয়াৰ দাবী জনাইছে অঞ্চলবাসী মই এখন বিদ্যালয়ত প্ৰথমৰ পৰাই আছোঁ 2007 চনৰ পৰা তেতিয়া আছিল ইজিএছ 2013 পৰা হ'ল আমাৰ পষ্টবিলাক এতিয়াৰ পৰা 3জন শিক্ষক আছিল তাৰ পিছত 2জন ট্ৰান্সফাৰ হৈ গ'ল এতিয়া সিঙ্গেল টিচাৰ হিচাপতে কাম কৰি আছোঁ এতিয়া এনৰোলমেণ্ট আছে 179 ডেইলি আমাৰ এটেণ্ডেঞ্চ হয় 110 15 কেতিয়াবা 40জনো হয় সকলে সেই 5টা ক্লাছ লোৱা সম্ভৱ নহয় তথাপি কষ্ট কৰি লৈ আছোঁ মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰোঁ যাতে আমাক পৰ্যাপ্ত শিক্ষক দিব নোৱাৰিলেও 2জন শিক্ষক যাতে দিয়ে এইখিনি কৈ মোৰ যিহেতু এই ছাত্ৰ ছাত্ৰীবিলাক মোৰ নিজৰ গাঁৱৰে ছাত্ৰ ছাত্ৰী এই কণ ল'ৰা ছোৱালী ভৱিষ্যতৰ কাৰণে যাতে শিক্ষামন্ত্ৰী বা আমাৰ বিভাগীয় কৰ্তৃপক্ষ অলপ গুৰুত্ব দিয়ে আৰু আমাৰ যাতে